ভাৰতৰ সংবিধানে ভাৰত চৰকাৰে একোই নাজানাকে বড়োবিলাকক মানে শিডিউল ট্ৰাইব দি দিলে এছটি দি দিলে নিজে সকলে অসমৰ নহয় যেন লাগিছে মোৰ বাংলাদেশী নিচিনাই লাগিছে খিলঞ্জীয়া নহলে আৰু কেনেকুৱা এছটি ষ্টেটাছ দিলে আমাক হা বুঢ়া দাঁত আছে না নাই আপোনাৰ চকুটো দেখা নাপায় চাগে 6 জনগোষ্ঠীক লৈ পেলাই মোৰ ভিডিঅ' বনাব একেবাৰে মন নাছিল বুঝছেনে নাই কাৰণ মই কাইজা পইচা এইবোৰ একদম ভাল নালাগে কাৰণ মই বিৰাট ভাল মানুহ কিন্তু এই বুঢ়া এজনে একদম উল্টা পুল্টা বেছিকৈ কথা ক'লে নহয় এতিয়াতো ক'ব লাগিব ৰিপ্লাই দিব লাগিব হা ট্ৰাইবেল মানুহটো ভয় কৰি নাথাকে নহয় সেইকাৰণে ৰিপ্লাই দিব লাগিব এই বুঢ়াক মই এতিয়া ভূটানত আছোঁ কাৰণ আমাক বড়োসকলক খেদাই দিলে নহয় ভূটানত ৰাজবংশীৰ বুঢ়া এটাই ইস 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 কি উপায় নাই মই ভূটানত পলাই আহিছোঁ আগতে এইটো ভিডিঅ' চাই লচোন ওপৰত দি দিছোঁ মই বড়োসকলে অসমৰ ভূমিপুত্ৰ নহয় আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ অসমত ভূমিপুত্ৰ বড়োসকল নহয় আৰু যদি তাৰ প্ৰমাণ যদি আছে লাগে তেতিয়াহ'লে তেওঁলোক আহক মই যিখিনি কথা ক'লোঁ আমাৰ গোটেইখিনি মানুহে কছাৰী হয় কছাৰীৰ লগত বড়োসকল লগ লাগি বড়ো কছাৰী আমি যেনেকৈ কোচ ৰাজবংশী কওঁ কোচ কছাৰী হয় নে নহয় তেওঁলোকে কছাৰীৰ পৰা এতিয়া বড়ো কছাৰী হৈছে তেওঁলোক 1940 চনত যেতিয়া ভূটান এই ভুটীয়াসকলক খেদিলে তাত তেতিয়া কমুৱা হিচাপে এই বড়োসকলে আছিলে আৰু তাত থাকি তেওঁলোকে আমাৰ যিখিনি থলুৱা যিখিনি কছাৰী আছিলে তেওঁলোকৰ লগত লগ লাগি তেওঁলোকে বড়ো কছাৰী বুলি এটা মডাৰ্ণ এটা সৃষ্টি কৰিলে যিটো আজিৰ বড়ো কছাৰী আচ্ছা বুঢ়া শুনি লওক আপুনি বুৰঞ্জী চিনি পায় না আপুনি বুৰঞ্জী বু এটাৰো আপোনাৰ তাতে গুণ নাই মাথাত বুও নাজানে আপুনি বুৰঞ্জীৰ বুও নাজানে আৰু কথা ক'ব আহিছে আপোনাৰ চকুটোতো গ'ল চাগে চশমা লৈ আছে সেইটোও গ'ল চাগে বুঢ়া হৈ গ'ল যে মনত ৰাখিব পাৰা শক্তি বুজিছ সেইটোও গ'ল নেকি আপোনাৰ সেইকাৰণে বড়োসকলক কৈ আছে আলবাল কৈ আছে বড়োসকলে বোলে অসমৰ খিলঞ্জীয়া নহয় হে তৰিকা ইমান বুঢ়া বয়সক সেইবোৰ আলবাল কথা উল্টা পুল্টা কৈ পেলাই কিয়নো বদনাম ল'ব খুজি আছে বুৰঞ্জীৰ আপুনি বু এটাও নাজানে আপুনি বুজিছা কথা ক'ব আহিছে উল্টা পুল্টা আপুনি আমাক বড়ো কমিউনিটিক আঙুলি দিয়া নাইতো ভাৰত সংবিধানত আঙুলি দিছে আপুনি বুজিছানে নাই অ বুঢ়া মানে ভাৰতৰ সংবিধানে ভাৰত চৰকাৰে একোই নাজানাকে বড়োবিলাকক মানে শিডিউল ট্ৰাইব দি দিলে এছটি দি দিলে আপোনাৰ মতে আমি খিলঞ্জীয়াই নহয় অসমৰ এই ইণ্ডিয়ান গভৰ্ণমেণ্টে ভাৰতৰ সংবিধানে একো নজনাকে আমি খিলঞ্জীয়া হয় না নহয় বড়োসকলে একোই নাজানেকে আমাক শিডিউল ট্ৰাইব এছটি ষ্টেটাছত দি দিলে আপোনাৰ মতে তৰিকা কি হ'ব তৰিকা ইমান ডাঙৰ ভুল ভাৰত চৰকাৰে কৰিছে ভাৰত সংবিধানে ইমান ডাঙৰ ভুল বড়োসকলে খিলঞ্জীয়াই নহয় এছটি কিয় দিব লাগে হেই তৰিকা বেয়া পাইছোঁ মই আমি খিলঞ্জীয়াই নহয় যদি কিয় দিব লাগে থেই বেয়া পাইছোঁ কি হ'ব এতিয়া খিলঞ্জীয়া নহ'লে আৰু কেনেকুৱা এছটি ষ্টেটাছ দিলে আমাক হা বুঢ়া দাঁত আছে না নাই আপোনাৰ চকুটোতো দেখা নাপায় চাগে চশমা লগাই লৈছা দাঁত আছে না নাই এই তৰিকা বুৰঞ্জীৰ কথা ক'ব আহিছা আপুনি বুৰঞ্জী আগতে চাই লওকচোন এইটো ভিডিঅ' কোচ আৰু ৰাজবংশী পৃথক জাতি ইয়াতে ছাত্ৰ আন্দোলনতো লিখা আছে কোচ আৰু ৰাজবংশী দুটা পৃথক জাতি এয়া আমাৰ কথা নহয় এয়া উপেন্দ্ৰনাথ বৰ্মনে লিখা আমি তেওঁলোকৰ লগত একো মানে মিল নাই আৰু তেওঁলোকৰ ভাষা আমি বুজি নাপাওঁ তেওঁলোকৰ সাজপাৰ বেলেগ আমাৰ সাজপাৰ বেলেগ তেওঁলোকে প্ৰত্যেক দশকত এটাকৈ সাজপাৰ সলনি কৰি আছে যদি ক'বলৈ যাওঁ সেই সাজপাৰখন বড়োসকলৰ আমাৰ ভণ্টিসকলে কলেজত যোৱা স্কুলত যোৱা এটা ইউনিফৰ্মৰ ড্ৰেছ আৰু গামোচাটো এইটো সোণোৱাল কছাৰীবিলাকৰ ড্ৰেছ এইটো এটা জাতিৰ স্বৰূপ হ'ব পাৰে নেকি য'ত কোনো পৰম্পৰা নাই তেওঁলোকে মাথো মিটিং বা আদালতত বা তেওঁলোকে প্ৰেছ মিটত গ'লেহে সেইটো ড্ৰেছ পিন্ধে নাটকীয়ভাৱে তেওঁলোকৰ ঘৰত সেইটো প্ৰচাৰ নাই আজিলৈকে আপোনালোকে ঘৰত যদি গাঁৱে গাঁৱে যদি ভিজিট কৰে কোনো এটা গাঁৱত মহিলাক সেই ড্ৰেছ পিন্ধা দেখা নাযায় যাৰ কাৰণে সেই দেখোনাটো পিন্ধিব নাজানে আৰু তেওঁলোকে সেইটো কৈছে পাতানি
তেওঁলোকে সেইটো তৈয়াৰ নকৰে তেওঁলোকে কি পিন্ধিছিল শাৰী পিন্ধিছিল তেওঁলোকে অসমত থকাখিনি মেখেলা পিন্ধে আৰু তেওঁলোকৰ যিটো ভাষা সেইটো ভাষাই নহয় ধাৰুৱা ভাষা এইটো বঙালী নাযায় অসমীয়া নাযায় সংমিশ্ৰিত হৈ গৈছে তেওঁলোকৰ বিদংশী আৰু আমাৰ যিহেতু নিজস্ব ভাষা আছে কোচ ভাষা জাতিৰ যিটো ভাষা যেনে বড়োসকলৰ ৰাভা ভাষা আছে বড়োসকলৰ বড়ো ভাষা কিন্তু এওঁলোকৰ কোনো নিজস্ব ভাষা নাই ভাষাও ধাৰুৱা আনফালে কলা কৃষ্টিও তেওঁলোকৰ ধাৰুৱা এই বুঢ়া শুনকচোন আগতে আপুনি প্ৰুভ কৰি লওকচোন কোচ আৰু ৰাজবংশী একে হয় না নহয় তাৰপিছত বড়োবিলাকৰ লগত এইবিলাক কৰিব আহিব উল্টা পুল্টা আলবাল কথাবোৰ ক'ব আহিব আগতে প্ৰুভ কৰি লৈছোঁ নিজকে কোচ আৰু ৰাজবংশী একে হয় না নহয় হা কোচ দাদা ভাইসকলেতো ডাইৰেক্ট ৰিজেক্ট কৰিছে দেখোন আপোনালোকে কোচ আৰু ৰাজবংশী একো মিল প্ৰীতি নাই একো মিল নাই 1% নাই হা আৰু আমাক ক'ব আহিছে বড়োবিলাক বুলি খিলিঞ্জা নহয় আগতে প্ৰুভ কৰি লোকচোন বুঢ়া কোচ আৰু ৰাজবংশী একে হয় না নহয় একে জাতি হয় না নহয় হিষ্ট্ৰীত ৰাজবংশী বুলি লিখা আছে নেকি হিষ্ট্ৰী বুলি ক'লে আপুনি বুজি নাপাব আপুনি কি ক'ব এইটো বুৰঞ্জীত ৰাজবংশী কিংডম ৰাজবংশী ৰজা লিখা আছে নেকি ৰাজবংশী আগতে প্ৰুভ কৰি লচোন কোচে দেখোন ডাইৰেক্ট ৰিজেক্ট কৰি আছে আপোনালোকক ৰাজবংশীৰ লগত একো মিল চিল নাই বুলি 1% মিল নাই বুলি আৰু লাজ নালাগে আৰু বড়োবিলাকক ক'ব আহিছে আপুনি হা এই বয়সত ইমান বুঢ়া বয়সত চুক্তি থকা পইণ্ট থকা কথা ক'লে বেলেগ আছিল একদম ভেলুলেছ কথা কৈ আছে আপুনি তৰিকা এই বয়সত বুঢ়া বয়সত কিনো গালি দিম আপোনাৰ বেয়াও লাগিছে গালি দিবৰ কাৰণে নহ'লেতো চালা নহয় মই বিৰাট ভাল মানুহ এনে কৈছোঁ দেই গালি চালি নিদিওঁ মই আপুনি বয়সে বহুত ডাঙৰ বয়সৰ মানুহ নহয় কিন্তু সেই বুলি আৰু আপুনি উল্টা আলবাল কথাবোৰ কৈ নাথাকিব আৰু আগতে প্ৰুভ কৰি লওকচোন কোচ আৰু ৰাজবংশী একে জাতি হয় না নহয় কোচ দাদা ভাইসকল আপোনালোকক কৈছোঁ ৰাজবংশীয়ে আপোনালোকক লৈ পেলাই একদম আঙুলি সোমাব খুজি আছে মানে যদি কোচেও পাই যায় আমিও পাই যাম যদি কোচে নাপায় আমিও নাপাম সেইকাৰণে একদম উল্টা পুল্টা আলবাল কৰি পেলাই মানে এইটো কৈ আছে কথাবোৰ সেইকাৰণে মই অনুৰোধ কৰিছোঁ কোচ দাদা ভাইসকলক ৰাজবংশীক যদি আপোনালোকে লৈ থাকে পকৰত পিছফালে আপোনালোকেও ইষ্টি নাপাব আমাৰে ট্ৰাইবেল হয় কোচবিলাকে কিন্তু ৰাজবংশীবিলাকে কিন্তু ভাল নহয় দেই মানুহবোৰ মানে আমাকে খিলঞ্জীয়া নহয় বুলি কৈছে নিজে সকলেতো অসমৰো নহয় যেন লাগিছে মোৰ বাংলাদেশী নিচিনাই লাগিছে এতিয়া লাজ লাগিব মই ক'লে বিৰাট লাজ কৰে নিজকে প্ৰুভ কৰিছোঁ আগতে আপোনালোকে ৰাজবংশীসকলে অসমৰ হয় না নহয় ৰাজবংশীয়ে কৈ আছে কোচ আৰু ৰাজবংশী আমি একে কোচ দাদা বাইসকলে কৈ আছে আমি জীৱনত কেতিয়াও একে হ'ব নোৱাৰে আমি বেলেগ এই ৰাজবংশী দাদা বাইসকল লাজ লগা নাই নেকি অলপ ডাইৰেক্ট ৰিজেক্ট কৰি আছে আৰু আমাক বড়োসকলকে ক'ব হৈছে অসমৰ খিলঞ্জীয়া নহয় বুলি আগতে প্ৰুভ কৰি লওকচোন কোচ আৰু ৰাজবংশী একে হয় না নহয় ৰাজবংশী অসমৰ হয় না নহয় না বাংলাদেশী তাৰপিছত কথা ক'ব আহিব মোৰ লগত মই চব কৰি দিম বুজিছ ঐ বুঢ়া শুনিছ নাই এইটো বয়সৰ এনেকুৱা আলবাল কথাবোৰ কৈ নাথাকিব যিমানখিনি অলপ চলপ সন্মান আছে সেই সন্মানো একদম জিৰ' হৈ যাব বুঢ়া বুলিহে মই একদম কোৱা নাই মই বেছিকৈ কোৱা নাই বুঢ়া বয়স বুলি সন্মান কৰিছে আপোনাক বুৰঞ্জীত ৰাজবংশী ৰজা এজনো দেখুৱাব নোৱাৰে ৰাজবংশী শব্দকো দেখুৱাব নোৱাৰে বুৰঞ্জীত লিখা আছে আৰু বড়োবিলাককে আলবাল কথা ক'ব আহিছে আমাৰ জেগাত থাকি আমাকে ক'ব আহিছে অসমৰ খিলঞ্জীয়া নহয় বুলি বড়োবিলাকে বুঢ়া শুনি লওক আপুনি বড়োবিলাকক আঙুলি দিয়া নাইতো ভাৰতৰ সংবিধানক আঙুলি দিছে আপুনি মানে ভাৰতৰ সংবিধানে বিৰাট ডাঙৰ ভুল কৰিছে মানে বড়োবিলাক খিলঞ্জীয়া নোহোৱাকৈ আমাক SC চিৰাজ দি দিছে শ্বেডিউল ট্ৰাইব দি দিছে এই বুঢ়া বয়সত জেলত যাব মন আছে নেকি আপোনাৰ ভাৰতৰ সংবিধানৰ আঙুলি যে দিছে আপুনি আঙুলি দিয়াইটো হ'ল হয় না নাই বুঢ়া মানে আমি এনে পাই গৈছোঁ মানে খিলঞ্জীয়া নহ'লেও বড়োবিলাকে এনে ST ষ্টেটাছটো পাই গৈছে শ্বেডিউল ট্ৰাইবটো পাই গৈছে সন্মান ৰাখিব অলপ নিজৰো ইমান বুঢ়া বয়সত এনেকুৱা কথা ক'ব পাৰি নেকি যিটো নহয় ইমান মিছা কথা আপোনাৰ মতে মানে আহোমবিলাকো মানে অসমৰ খিলঞ্জীয়া নহয় আহোমবোৰোতো বাহিৰৰ পৰাই আছিল
আহোমবোৰো মানে খিলঞ্জীয়া নহয় এতিয়া আহোমবোৰো খুজি আছে ST ষ্টেটাছ লাগে ষ্টেটাছ লাগে আপোনাৰ মতে আহোমসকলো মানে নহয় খিলঞ্জীয়া অসমৰ তেৰিকা একো নোহোৱা কমিউনিটিয়ে বেছি কৈ আছে ট্ৰেডিশ্যনেল ড্ৰেছ নাই ট্ৰেডিশ্যনেল ফুড নাই লেংগুৱেজ ভাষা নাই আৰু আপোনালোকে বেছি কথা কৈ আছে আপোনালোকে চুপচাপে থাকিব লাগে কাৰণ আপোনালোকে এতিয়া একদম 100% একদম 1%ৰ চান্স নাই আপোনালোকে ৰাজবংশীসকলে ST জিন্দাগীত কেতিয়াও নাপায় বুজিছা নাই নাই বুঢ়া বুৰঞ্জী পঢ়িব আপুনি বুৰঞ্জী ভালকৈ পঢ়ি ল'ব বুৰঞ্জী একদম নোচোৱাকৈ আপুনি একদম উল্টা পুল্টা আলবাল কথা কয় হয় ভাল নালাগে এনেকুৱালৈ মোৰো ভাল নালাগে নহয় ইমান বুঢ়া মানুহ গালি চালি দিবৰ কাৰণে বেয়া নাপাব দেই মই যিখিনি কথা কৈছোঁ একদম সঁচাই কৈছোঁ একদম বেয়া নাপাব এই বুঢ়া ক'ৰবাত লগ পালে মাতিব আৰু ভালকৈ আৰু এইবোৰ আলবাল কথাবোৰ কৈ নাথাকিব বুজিছেনে নাই তেৰিকা